আমি আমাৰ প্ৰতিবাদ অবিহনে তিনিচুকীয়া মহকুমা প্ৰাথমিক সন্মিলনী জিন্দাবাদ। তিনিচুকীয়া জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ ধৰ্ণা কাৰ্যসূচী। এয়া আমাৰ দাবী নহয়, আমাৰ অধিকাৰ। আমাৰ দাবী যুক্তিসংগত, অন্যায় নহয়। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক মডিউল যোগে বেতন প্ৰদানৰ নিৰ্দেশ বাতিলৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সাব্যস্ত কৰে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। উক্ত প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰশ্নপত্ৰ আৰু ৰাজ্যপাল কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। 2024 চনতে কন্ট্ৰেকচুৱেল বেচিছৰ পৰা নি তেওঁলোকক নিয়মীয়াকৰণ কৰিছিলে আৰু নিয়মীয়াকৰণ কৰাৰ পাছত আজি যোৱা 31 জুলাই তাৰিখে অসম চৰকাৰ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ যোগেদি তেখেতসকলক পুনৰ এটা পৰ্টেলৰ যোগেদি তেখেতসকলক দৰমহা প্ৰদান কৰিব বিচাৰিছে। গতিকে আজি 25 মাহ তেওঁলোকে কোষাগাৰৰ যোগেদি দৰমহা লোৱাৰ পাছত আজি আকৌ তেওঁলোকে পৰ্টেলৰ যোগেদি কেনেকৈ তেওঁলোকে দৰমহা ল'ব? তেওঁলোকৰ আত্মসন্মান নাই নেকি? গতিকে অসমৰ শিক্ষক সমাজক প্ৰাথমিক শিক্ষকসকলক ইমান নগৰ নাগৰিক কৰিব নালাগে। এয়া আচলতে অসম চৰকাৰ ঘোৰ অন্যায় আৰু এই অন্যায়ৰ প্ৰতিবাদত সমগ্ৰ শিক্ষক সমাজে জাগি উঠিছে আৰু এই সংগ্ৰামখন তীব্ৰতৰ হ'ব। আজি জাষ্ট এঘণ্টাৰ কাৰণে আমি অসম চৰকাৰক জনাব খুজিছো যে আমাৰ আত্মসন্মানত লাগিছে আৰু তাৰো সেই 15,000 আছিলে, সেই 15,000 শিক্ষকৰ মাজতো আকৌ 25,000 আছিলে, 25,000ৰ পৰা আকৌ ভাগ কৰিছে গভৰ্ণমেণ্টে। তো সেইকাৰণে এই ভাগ যিটো নীতি তেওঁলোকে চৰকাৰে কৰিব খুজিছে, এই নীতিটো গ্ৰহণযোগ্য নহয়। শিক্ষক সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়, অসমৰ বৌদ্ধিক সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। অসমৰ সমাজ জীৱনে ইয়াক নিশ্চয় প্ৰতাৰণাৰে ভৰাই তুলিব। অসম চৰকাৰৰ এই হঠকাৰী নীতিক আমি প্ৰতিবাদ জনাইছো। অতি সোনকালে তেখেতসকলে স্থানীয় কোষাগাৰৰ যোগেদি সকলো শিক্ষকক দৰমহা দিয়ক, অন্যথা সমগ্ৰ শিক্ষক সমাজক একেটা ব্যৱস্থাৰে দৰমহা দিয়ক। OBB বুলি নহয়, সকলো শিক্ষকক একেটা বিভাগৰ যোগেদি তেখেতসকলে দৰমহা দিলে আমি সকলোৱে মানি ল'ম। তিনিচুকীয়া জিলাত প্ৰায় 38 জন মান আছে, অসমত 15,000 জন আছে। গতিকে তেখেতসকল আমি দৰমহা পাইছো, আমি পূৰ্বৰ দৰে দৰমহা পাইছো, কিন্তু তেখেতসকল আমাৰ অংশ। গতিকে আমাৰ এটা ভৰি যদি ভাগি যায় আমি শিক্ষক সমাজে ইয়াক মানি ল'ব নোৱাৰো, আমি লেঙাৰা হৈ থাকিব নোৱাৰিম আচলতে। গতিকে আমাৰ সকলো শিক্ষকে যদি দৰমহা দিবই খুজিছে তেখেতসকলক, আমাকো দিয়ক একে জেগাতে, আমাকো সেই পৰ্টেলৰ যোগেদি দিয়ক, আমাক ক'বলগীয়া নাই। সমগ্ৰ শিক্ষক সমাজক যদি একেটা ব্যৱস্থাই দৰমহা দিয়ে তাত আমি মানি ল'ম, কিন্তু এটা অংশক বেলেগে ভাজে দিব, এটা অংশক বেলেগে ভাজে দিব, তেওঁলোকক ওপৰৰ পৰা নমাই কেনে তলত থিয় কৰাই থব, তো এই কথাটো আমি মানি ল'ব নোৱাৰিম। আৰু এই ব্যৱস্থাটো অসম চৰকাৰে বিবেচনা কৰক আৰু এই নিৰ্দেশনা তেখেতসকলে বাতিল কৰি পূৰ্বৰ দৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰক। আৰু এই আশা ৰাখি আমি আজি এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰিছো আৰু এইখিনি আমাৰ স্পষ্ট। অসুবিধা মানে কি হয়, কোষাগাৰ হ'ল স্থানীয় কোষাগাৰৰ জৰিয়তে যিটো দৰমহা দিয়ে সেইটো এটা নিয়মীয়াকৰণৰ ব্যৱস্থা, ৰেগুলাৰ টিচাৰৰ এটা ব্যৱস্থা, ৰেগুলাৰ কৰ্মচাৰীসকলৰ এটা ব্যৱস্থা। কিন্তু সেই ব্যৱস্থাটোক তেখেতসকলে নি কেনে ক'ৰবাত পৰ্টেলৰ যোগেদি দিব খুজিছে, সেইটোতো সম্ভৱ নহয়। এতিয়া কেন্দ্ৰীয় চৰকাৰে যিখিনি দৰমহা দিছিলে আগতে কন্ট্ৰেকচুৱেলসকলক, সেই ব্যৱস্থা আছিলে পৰ্টেলৰ যোগেদি দিয়া ডাইৰেক্ট পেমেণ্ট। কিন্তু এই কোষাগাৰৰ যোগেদি দিবলৈ গ'লে এটা অফিচিয়েলৰ মাধ্যমেদি তেখেতসকলে দিয়া ব্যৱস্থা আছে, আৰু সেই ব্যৱস্থাটো অলৰেডি 25 মাহ দিলেই, দিয়াৰ পাছতো তেখেতসকলক আকৌ তললৈ ডিগ্ৰেড কৰিব বিচৰা হৈছে। তো ইয়াত আমি আশংকা হৈছে আমাৰ যে আমাক আকৌ কন্ট্ৰেকচুৱেললৈ লৈ আহিব খুজিছে নেকি। গতিকে এনেধৰণৰ আশংকাৰ মাজত থিয় কৰাই আমি কেনেদৰে শিক্ষা দিম? নিজৰ অস্তিত্ব কোনো ঠিক নাই, নিজৰ থিয় হৈ থকাৰ কোনো ব্যৱস্থা নাই। তাৰ পাছত আমি ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে শিক্ষা দিম? এইসকল শিক্ষকে কেনেকে শিক্ষা দিব? তেওঁলোকৰ নিজৰ স্থিতি, মনৰ স্থিতি, স্থিৰতা তেওঁলোকৰ সঠিকভাৱে যদি থাকিব নোৱাৰে, তেখেতসকলে শিক্ষা দিয়া কৰাৰ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব লাগিব? নিজৰ যিটো সমস্যা, সেই সমস্যাখিনি ইমান জটিলতাৰ মাজলৈ থিয় কৰাই দি শিক্ষকসকলক আজি আন্দোলন পৰ্যায়লৈ তেওঁলোকে লৈ আহিবলৈ বাধ্য কৰাইছে আমাক। আমিতো আন্দোলন কৰা মানুহ নহয়, আমি আন্দোলন কৰিবলৈ নাযাওঁ, কিন্তু আজি শ্ৰেণীকোঠাৰ আজি ৰাজপথলৈ আহিব লগা হৈছে, বিভাগীয় কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিব লগা হৈছে। এই ব্যৱস্থালৈ আমাক কিয় ঠেলি লৈ যাব লগা হৈছে? এয়া গভৰ্ণমেণ্টৰ সম্পূৰ্ণ এক হঠকাৰী সিদ্ধান্ত। এই সিদ্ধান্তক আমি সজোৰে প্ৰতিবাদ জনাইছো, সমগ্ৰ অসমতে প্ৰতিবাদ জনাইছে। অহা 12 তাৰিখৰ পৰা হয়তো ইয়াতকৈ জোৰদাৰ আন্দোলন চলিব। আমি নিশ্চয় আশা ৰাখিম অসম চৰকাৰে ইয়াক বিধিগত ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিব। তাৰ কাৰণে আমি এই থলীৰ পৰাই এইটো আপোনালোকৰ যোগেদি, মিডিয়াৰ যোগেদি আমি অসম চৰকাৰক অৱগত কৰিব বিচাৰিছো, যাতে তেখেতসকলে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰি শিক্ষকসকলক উচিত ন্যায় দিয়ক।
স্থানীয় কৃষাগাৰৰ জৰিয়তে দৰমহা প্ৰদান কৰক আৰু তেওঁলোকক শ্ৰেণীকোঠালৈ উভতি যাবৰ কাৰণে এটা সুব্যৱস্থা সুপথ তেখেতসকলে প্ৰদান কৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ ধন্যবাদ ব্যুৰো ৰিপৰ্ট বি+এনি। আপোনাৰ ঘৰৰ ছেপ্টিক টেংক ভৰি গৈছে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই ডিগবৈ পৌৰসভাই অত্যাধুনিক ফেকাল ফ্লাড ট্ৰিটমেণ্ট প্লেণ্ট সেৱা আৰম্ভ কৰিছে য'ত ছেপ্টিক টেংকৰ বৈজ্য বৈজ্ঞানিক আৰু পৰিৱেশ অনুকূল পদ্ধতিৰে নিষ্কাশনৰো পৰিশোধ কৰা হয় এই সেৱা ডিগবৈ চহৰৰ লগতে পেংগেৰি টিংলাই ৰিডু মাৰ্ঘেৰিটা সংলগ্ন অঞ্চল আৰু আশে পাশে থকা বিভিন্ন গাঁৱৰ বাসিন্দাসকলেও লাভ কৰিব পাৰিব উল্লেখ্য যে FSTP কেন্দ্ৰটো অইল ইণ্ডিয়া লিমিটেডৰ এলেকাত ডিগবৈ চহৰৰ পৰা কিছু দূৰত অৱস্থিত সেইবাবে নিৰ্ধাৰিত বাহনৰ জৰিয়তে আপোনাৰ ছেপ্টিক টেংকৰ বৈদ্য সংগ্ৰহ কৰি সুৰক্ষিতভাৱে কেন্দ্ৰলৈ পৰিশোধ কৰা হয় পৰিষ্কাৰ পৰিৱেশ সুস্থ সমাজ এই আমাৰ লক্ষ্য ছেপ্টিক টেংক পৰিষ্কাৰ বা অধিক তথ্যৰ বাবে আজি যোগাযোগ কৰক 7002184291 ডিগবৈ পৌৰসভা আপোনাৰ সেৱাত সদায় প্ৰতিশ্ৰুতিবদ্ধ।